আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। এইটো আঁচনিত আপোনালোকে আবেদন কৰিলে আপোনাৰ বেংক একাউণ্টত ৬,০০০ টকা সোমাই যাব। এইটো কি আঁচনি হয় আৰু কেনেকৈ আবেদন কৰিব আৰু কোনে কোনে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবৰ কাৰণে কি কি লাগিব সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যে আপোনালোকে আবেদন কৰাৰ লগে লগে আপোনাৰ একাউণ্টত ৬,০০০ টকাটো সোমাই যাব। যেতিয়া আপোনালোকে অফিচিয়েলি ৱেবছাইটত আহিব, অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকৈ আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। ইয়াত আপোনালোকে চাব পাৰিছে যে কোনে কোনে আবেদন কৰিছে আৰু কিমান টকা লাভ কৰিছে সকলোবোৰ তথ্য দিয়া আছে। এতিয়া আপোনালোকে আবেদনটো কেনেকৈ কৰিব, অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব লাগিব। ইয়াত চাব পাৰিছে চিটিজেন লগিং বুলি দিয়া আছে। ইয়াত আপোনালোকে চিটিজেন লগিঙত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত চাব পাৰিছে এইটো আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী মেট্ৰ' বন্ধন যোজনা। ইয়াত আপোনালোকে প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত ভেৰিফাইত ক্লিক কৰি দিব লাগিব। তো আমি ইয়াত মোবাইল নম্বৰটো বহুৱাই আমি ভেৰিফাই কৰি আপোনালোকক দেখুৱাই আছোঁ। পিছতহে আপোনালোকে আবেদনটো কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আমি ৰেজিষ্ট্ৰেশ্যনটো কৰি আমি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আমি মোবাইল নম্বৰটো বহুৱাই দিছোঁ। মোবাইল নম্বৰটো বহুৱাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব লাগিব। ভেৰিফাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এখন OTP আহি যাব। সেইটো OTPটো এইটো ঘৰত বহুৱাই দিব লাগিব। OTPটো আহি গৈছে। OTPটো বহুৱাই দিয়াৰ পিছত এইটো কেপচাৰটো আপোনালোকে এইটো ঘৰত বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পিছত ইয়াত আপোনালোকে ভেলিড ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। আমি OTPটো বহুৱাই আমি আপোনালোকক দেখুৱাই আছোঁ। OTPটো বহুৱাই দিছোঁ আৰু ইয়াত কেপচাৰটো বহুৱাই দিছোঁ। এতিয়া ভেলিডত ক্লিক কৰি দিব লাগিব। ভেলিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰিব। এনেকুৱা অহাৰ লগে লগে ইয়াত চাব পাৰিছে 3 ডট বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ডাটা এণ্ট্ৰি বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এইটো ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব। তেতিয়াহে আপোনালোকে ৬,০০০ টকাটো আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব। এইটো আবেদনটো কৰিলে আপোনাৰ একাউণ্টত ৬,০০০ টকাটো সোমাই যাব। এতিয়া ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব। প্ৰথম কথা হৈছে বেনিফিচিয়াৰী এমপ্লয়িড চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট হয়। আপোনালোকে চৰকাৰী চাকৰি কৰে নেকি? যদি চৰকাৰী চাকৰি কৰে তেনেহ'লে এছত দিব আৰু চৰকাৰী চাকৰি নকৰিলে নোত ক্লিক কৰি দিব। ইয়াত ফাৰ্ষ্ট চিল্ড ইয়াত আপোনালোকে আপোনাৰ সন্তান কেইটা হয় ইয়াত আপোনালোকে টিকমাৰ্ক কৰি দিব। 2টা হয় না 1টা হয় ইয়াত আপোনালোকে টিকমাৰ্ক কৰি দিব লাগিব। নম্বৰ অফ লিভিং চিলড্ৰেন ইয়াত আপোনালোকৰ সংখ্যাটো ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ কিমানজন সন্তান আছে ইয়াৰ পৰা আপোনালোকে বাছি বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পিছত এইটোত আপোনালোকে টিকমাৰ্ক কৰি দিব লাগিব। ইয়াত চাব পাৰিছে যে ডাজ দ্য বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ড আছে যদি তেনেহ'লে এছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে আপোনাৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো এইটো ঘৰত বহুৱাই দিব লাগিব। আপোনাৰ ডেট অফ বাৰ্থটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব লাগিব। ইয়াত আপোনাৰ বয়সটো বহুৱাই দিব লাগিব। ইয়াত আপোনালোকে কেটাগৰীটো দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ কোনটো কেটাগৰী হয় ইয়াত SC/ST আদাৰ্ছ ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনাৰ মোবাইল নম্বৰটো ইয়াত অট'মেটিকলি আহি যাব। ইয়াত যিকেইটা নেকি টিকমাৰ্ক দিয়া আছে ইয়াত আপোনালোকে এইকেইটা আপোনালোকে ফিল কৰিব লাগিব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰ এটা বহুৱাই দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিলে আপোনাৰ হাজবেণ্ড মাদাৰ ফাদাৰ অথবা যিকোনো এজনৰ মোবাইল নম্বৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব লাগিব। ইলিজিবিলিটি কেটাগৰী ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে চইচ কৰিব লাগিব যে আপোনাৰ ইনকাম কিমান হয় বা আপোনাৰ কিবা জব কাৰ্ড আছে নেকি কোনটো হয় বা আপোনাৰ শ্ৰম কাৰ্ড আছে নেকি ইয়াৰ পৰা আপোনালোকে এটা চিলেক্ট কৰি ল'ব লাগিব। আইডেণ্টিটি নম্বৰ আপোনালোকে যিটো তাৰ পৰা ইয়াত চিলেক্ট কৰিছে সেইটো নম্বৰটো এইটো ঘৰত বহুৱাই দিব লাগিব। ইয়াত আপলোড ফাইল বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত যিটো ডকুমেণ্ট শ্ব' কৰিছে সেইটো ডকুমেণ্টছৰ ফটোটো ইয়াত আপলোড কৰি দিব লাগিব। ইয়াত চাব পাৰিছে MCTS ইয়াত চাব পাৰিছে কাৰ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত আপোনালোকে বহুৱাই দিব লাগিব। এইটো আপোনালোকে ক'ত পাব এইটো আশা কৰ্মীৰ ওচৰত আপোনালোকে পাই যাব। যেতিয়া আপোনাৰ সন্তান হয় তেতিয়া এইটো অকল
মহিলাসকলৰ বাবে হয়, পুৰুষসকলে এইটো আঁচনিত আবেদন কৰিব নোৱাৰে। যেতিয়া আপোনালোকৰ বেজীৰ এখন কাৰ্ড দিয়ে সেইটো কাৰ্ডত নম্বৰটো আছে, তাৰ পৰা আপোনালোকে নম্বৰকেইটা বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত চাব পাৰিছে একচুৱেল ডেট চিলড্ৰেন বাট আপোনাৰ সন্তানৰ বয়স কিমান হৈছে এইটো ঘৰত বহুৱাই দিব লাগিব। ইয়াত এড্ৰেছ আপোনালোকে গাঁৱত বসবাস কৰে না নগৰত বসবাস কৰে, যদি গাঁৱত বসবাস কৰে তেনেহ'লে ৰুৰেলত টিক মাৰ্ক কৰি দিব। ইয়াত আপোনাৰ এড্ৰেছটো লিখি দিব লাগিব। ইয়াত আপোনাৰ ষ্টেটটো আসামটো চিলেক্ট হৈ যাব, আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট হৈ যাব। ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি ল'ব লাগিব। ইয়াত আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে পিনক'ডটো চিলেক্ট কৰিব লাগিব। পিছত ইয়াত চাব পাৰিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনালোকৰ সঠিক গাঁও কোনটো হয়, গাঁওটো কিমান নম্বৰ হয়, এইটো আপোনাৰ গাঁৱৰ নামটো ইয়াত আপোনালোকে ক্লিক কৰি দিলে আহি যাব। ইয়াৰ পৰা আপোনালোকে বাছি বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কমপ্লিট হৈ যাব, আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। এতিয়া অফিচিয়েলি ৱেবছাইটটো ক'ত পাব? অফিচিয়েলি ৱেবছাইটটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰিলেই অফিচিয়েলি ৱেবছাইটত আহি যাব। এনেকুৱাকৈ আবেদন কৰিব পাৰিব।